নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজিৰ দিনটো ৰাশিফল। আজি হৈছে 19 এপ্ৰিল 2026, অসমীয়া 5 বহাগ দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:42 আৰু সূৰ্যাস্ত সময় 5:37। আজি হৈছে দ্বিতীয়া তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেষ ৰাশি। কৰ্মক্ষেত্ৰত অতিৰিক্ত কষ্ট কৰিব লাগিব। আজি কাকো প্ৰতিশ্ৰুতি দিয়াৰ পৰা বিৰত থকা উচিত, নহ'লে আপুনি নিজকে বিপদত পেলাব পাৰে। আপোনাৰ জীৱনসংগীয়ে কেৰিয়াৰৰ উৎকৃষ্ট সুযোগৰ সন্মুখীন হ'ব। আপোনাৰ ব্যৱসায়ত হঠাৎ পৰিৱৰ্তনৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ভৱিষ্যতৰ পৰিকল্পনাক লৈ আপুনি কিছু গুৰুত্বপূৰ্ণ হৈ থাকিব। বৃষ ৰাশি। আপুনি আপোনাৰ ব্যৱসায়িক অংশীদাৰীসকলৰ মাজত সমন্বয়ৰ অভাৱ সমাধান কৰিব। অতীতৰ কথাবোৰে আপোনাক অত্যাধিক আমনি কৰিবলৈ নিদিব। আপোনাৰ আচৰণত খিংখিঙীয়া ভাৱ এৰাই চলিব লাগে। দীৰ্ঘদিন ধৰি সম্পন্ন কৰিবলৈ চেষ্টা কৰি অহা এটা কাম অৱশেষত হয়তো আজি সম্পূৰ্ণ হ'ব। আপুনি হয়তো নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। মিথুন ৰাশি। ৰাজনীতিৰ লগত জড়িতসকলে নিজৰ কেৰিয়াৰক লৈ উদ্বিগ্নতা অনুভৱ কৰিব পাৰে। অতিৰিক্ত আত্মবিশ্বাসে আপোনাক কিছুমান ভুল কৰিবলৈ বাধ্য কৰিব পাৰে। খঙত বা উত্তেজিত হৈ কাৰো লগত কথা পতাৰ পৰা বিৰত থাকক। আপুনি আশা কৰাতকৈ বেছি প্ৰতিযোগিতামূলক পৰীক্ষাত ফলাফল লাভ কৰিব। অলসতাভাৱে আপোনাৰ ওপৰত জয়ী হ'বলৈ নিদিব। কৰ্কট ৰাশি। জীৱনসংগীৰ সৈতে ৰোমান্টিক সন্ধিয়া উপভোগ কৰিব। আপোনাৰ সন্তানৰ আচৰণত আপুনি যথেষ্ট সন্তুষ্ট হ'ব। আপোনাৰ ব্যৱসায়ত নগদ ধনৰ প্ৰৱাহৰ সমস্যা সমাধান হ'ব। আজি আপুনি দিনটোৰ ছুটী লৈ ঘৰতে সময় কটাবলৈ পছন্দ কৰিব। পৰিয়ালৰ ভিতৰতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। আপোনাৰ আপোনজনে হয়তো আপোনাক আপোনাৰ কেৰিয়াৰত আগবাঢ়ি যাবলৈ উৎসাহিত কৰিব। সিংহ ৰাশি। আজি আপোনাৰ স্বাস্থ্য উৎকৃষ্ট হ'ব। উচ্চ শিক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে ভাল সুযোগ পাব। নতুন চাকৰিৰ বাবে সাক্ষাৎকাৰৰ বাবে হাজিৰ হ'ব পাৰে। বিদ্বান ব্যক্তিৰ মাজত আপোনাৰ প্ৰতিপত্তি বৃদ্ধি পাব। আপুনি হয়তো আজি কিছু আনন্দদায়ক খবৰ পাব। গৃহসজ্জাৰ কামত আপুনি টকা খৰচ কৰিব পাৰে। কন্যা ৰাশি। যথেষ্ট আনন্দ অনুভৱ কৰিব। পৰিস্থিতি আপোনাৰ নিয়ন্ত্ৰণত থাকিব। আপোনাৰ বৈবাহিক সম্পৰ্ক অতি সুখম হ'বলৈ নিৰ্ধাৰণ কৰা হৈছে। ভিত্তিহীন ভয়ত আপুনি দুখী অনুভৱ কৰিব পাৰে। বিদেশ ভ্ৰমণ আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। নতুন কামৰ ক্ষেত্ৰত আপুনি অলপ অস্বস্তিৰ অনুভৱ কৰিব পাৰে। তুলা ৰাশি। আজি কোনো নতুন উদ্যোগ আৰম্ভ নকৰিব। আপোনাৰ ব্যৱসায়ত নগদ ধনৰ প্ৰৱাহৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ ৰোমান্টিক সংগীৰ প্ৰতি এক সুখদায়ক আচৰণ বজাই ৰাখক। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ আশা পূৰণ কৰিব। আজি আপোনাৰ স্বাস্থ্য ভংগৰ হ'ব পাৰে। আপুনি ক্লান্তি আৰু দুৰ্বলতাৰ অনুভৱ কৰিব পাৰে। বৃশ্চিক ৰাশি। আত্মীয়ই আপোনাৰ ঘৰলৈ আহিও থাকিব। নিবনুৱা ব্যক্তিয়ে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ৰোমান্টিক সম্পৰ্কবোৰ বৈবাহিক সম্পৰ্কলৈ পৰিণত হ'ব পাৰে। কেইবাদিনো ধৰি ৰখা ধন আজি আপুনি লাভ কৰিব। আপোনাৰ ঘৰৰ জ্যেষ্ঠসকলে আপোনাৰ শলাগ ল'ব। ধনু ৰাশি। আপোনাৰ ব্যৱসায়িক প্ৰচেষ্টাত আপুনি উৎকৃষ্ট ফলাফল লাভ কৰিব। আইনী বিষয়ত সমাধান বিচাৰি পাব পাৰে। গুৰুত্বপূৰ্ণ কামত আপুনি সফলতা লাভ কৰিব। ক্ষোভিত স্বভাৱৰ বাবে কৰ্ম সংক্ৰান্তীয় বিষয়সমূহ বিপদত পৰিব পাৰে। গতিকে বন্ধু-বান্ধৱীৰ প্ৰতি সুখদায়ক আচৰণ বজাই ৰাখক। মকৰ ৰাশি। আপুনি আনক সহায় কৰাৰ সুযোগ হেৰুৱাব নোৱাৰিব। আনৰ কামত বলপূৰ্বক হস্তক্ষেপ নকৰিব। আপোনাৰ ঘৰত অতিথি আহিব পাৰে। আপুনি আপোনাৰ ৰোমান্টিক সম্পৰ্কবোৰ ভালদৰে উপভোগ কৰিব। কোনো গুৰুতৰ বিষয় বন্ধু-বান্ধৱীৰ লগত আলোচনা হ'ব পাৰে। কঠোৰ পৰিশ্ৰমৰ পৰা আঁতৰি থাকিব নালাগে। কুম্ভ ৰাশি। আপুনি আপোনাৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লাভ কৰিব। উচ্চ শিক্ষাৰ ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাব। অত্যাধিক কামৰ বোজাৰ বাবে পৰিয়ালৰ বাবে পৰ্যাপ্ত সময় উৎসৰ্গা কৰিব নোৱাৰিব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্কত বিসংগতি হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ব্যৱসায়ত কিছুমান কাৰিকৰী বাধাৰ সন্মুখীন হ'ব পাৰে, কিন্তু আপুনি সেইবোৰ সোনকালে সমাধান কৰিব।
আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আজি ৰাতিপুৱাৰ পৰাই আপুনি যথেষ্ট শক্তিশালী অনুভৱ কৰিব। আপুনি আপোনাৰ সামাজিক বৃত্তৰ ভিতৰতে আপোনাৰ যুক্তিসংগত ক্ষমতা প্ৰদৰ্শন কৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ আচৰণত উষ্ণতা আৰু সদৃঢ়তাৰ অনুভৱ কৰিব। আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ বাবে আপুনি আনকি দৈনিক ব্যায়াম কৰিবলৈও সংকল্প ল'ব পাৰে। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।